তিনিচুকীয়াত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। তিনিচুকীয়াৰ গোপালা ৰেচিডেন্সি নামৰ হোটেলত 123 নং কোঠাৰ পৰা উদ্ধাৰ হয় মৃতদেহটো। জানিব পৰা মতে যুৱতীগৰাকীৰ নাম জানকী থাপা। পুৱা 4:05 হোটেলত প্ৰৱেশ কৰিছিল যুৱতীগৰাকীয়ে। পুৱা 10:30 হোটেল কৰ্তৃপক্ষই কোঠাত যুৱতীগৰাকীক চিপজৰি লোৱা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। মানে জানকী থাপা বুলি এজন ছোৱালী আহিছিলে ৰাতিপুৱা আজি 4:05। আমি তেখেত প্ৰপাৰ ডকুমেণ্টছ লৈ মেলি ৰুমটো 123 নম্বৰটো দি দিলোঁ। তাৰ আগতে 3:56 কোনোবা আমাক ফোন কৰিছিলে 6900721622 পৰা কি এটা ৰুম লাগে, এজন পুৰুষ মানুহ আছিলে। আমি 900 টকা ক'লোঁ, তেওঁ 800 টকাত নেগচিয়েশ্যনটো ফাইনেল কৰিলে আৰু 4:05 তেওঁ প্ৰপাৰ ডকুমেণ্ট দি মেলি আমাৰ হোটেলত ৰুমত সোমাইছে। ইমানে কথা আছে। 900 টকা দিছিলে, আমি 100 টকাটো ঘূৰাই দিলোঁ। তাৰপিছত কি হৈ গ'ল, আমাৰ মটৰৰ আজি পানীটো ভৰা হোৱা নাই। আমি ভাবি আছোঁ কি কোনোবা ৰুমৰ বহুত কাষ্টমাৰে কেতিয়াবা ৰুমটো টেপটো খুলি গুচি যায়। আমি যিমান কাষ্টমাৰ আছিলে চবক নক কৰি চেক কৰি আছিলোঁ, তেওঁৰ ৰুমৰ পানীটো খোলা আছিলে। এইটো পানীটো চাউণ্ড কৰি আছিলে, টেপ পৰা পুৰা গোটেইটো পানীটো পলাই আছিলে। আমি এইটো ক'লোঁ, মানে নক কৰিলোঁ কি গেটটো খুলিয়ে বলকে, তো তেখেতৰ কোনো আনচাৰ দিয়া নাই। আমি বহুত সময় নক কৰিলোঁ। তাৰপিছত আমি লকটো বাহিৰৰ পৰা খোলা আছিলে, আমি এই হেণ্ডেলটো খুলিলোঁ, তো চালোঁ কি তেওঁ হেং হৈ আছে পাংখাৰ ওপৰত। চুন্নি লগাই আহিছিলে, সেই চুন্নিৰ পৰা তেওঁ হেং হৈছে। ছোৱালীজনীৰ নামচাইত হয়। মোৰ সঞ্জয় কুমাৰ জালান। হোটেলৰ নাম গোপালা ৰেচিডেন্সি, 80 ৰোড, তিনিচুকীয়া। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।